বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি পৰীক্ষা সেই পৰীক্ষাৰ বাবে ইতিমধ্যে সিলেবাস প্ৰকাশ কৰা হৈছে কি নিয়মৰ সহায়ত আৰু কেনেকৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব নেগেটিভ মাৰ্কিং থাকিব কেনেকুৱা পদ্ধতি হ'ব সকলো তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাৰ পৰীক্ষাত প্ৰায় 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু তাৰ বাবে কেইবাটাও নিয়ম ঘোষণা কৰিছে পৰীক্ষা নিয়ন্ত্ৰক আয়োগে আমি জনাইছো ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আহি গৈছে কেইবাটাও নতুন নিয়ম এই পৰীক্ষা অনুষ্ঠিত হ'বলৈ কেইবাটাও নতুন নিয়ম আহি পৰিছে এবাৰৰ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্কিং যিদৰে এপিএসসি পৰীক্ষাত নেগেটিভ মাৰ্কিং থাকে তৃতীয় আৰু চতুৰ্থ বৰ্গতো থাকিব এবাৰৰ পৰীক্ষাত সৰ্বমুঠ 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলৈ গৈ আছে আপুনি যদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে এই খবৰ আপোনাৰ বাবে 175 নম্বৰৰ লিখিত থাকিব গ্ৰেজুৱেট লেভেলৰ বাবে 175 নম্বৰৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন থাকিব য'ত 30টা প্ৰশ্ন থাকিব সমাজ অধ্যয়নৰ সাধাৰণ জ্ঞানৰ থাকিব 35টাকৈ প্ৰশ্ন এয়া গ্ৰেজুৱেট লেভেলৰ বাবে 150 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটি থাকিব 20টা প্ৰশ্ন লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটিৰ 20টা প্ৰশ্ন থাকিব সাধাৰণ গণিতৰ থাকিব 30টাকৈ প্ৰশ্ন এয়া হৈছে গ্ৰেজুৱেট লেভেলৰ বাবে ইয়াৰ পাছৰ তথ্য জনাবলৈ চেষ্টা কৰিছো জেনাৰেল ইংলিছৰ থাকিব 10টাকৈ প্ৰশ্ন জেনাৰেল ইংলিছৰ ক্ষেত্ৰত 10টাকৈ প্ৰশ্ন থাকিব সাধাৰণ ইংৰাজীৰ ক্ষেত্ৰত তাৰ সমান্তৰালভাৱে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ থাকিব 25টাকৈ প্ৰশ্ন 3 ঘণ্টাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব 3 ঘণ্টাৰ বাবে পৰীক্ষা দিব লাগিব ভাগ কৰি দিয়া হৈছে কেইবাটাও লেভেলৰ বাবে তৃতীয় বৰ্গৰ বাবে চতুৰ্থ বৰ্গৰ বাবে HSSLC লেভেলৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত 150 নম্বৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সমাজ অধ্যয়নৰ থাকিব 30টাকৈ প্ৰশ্ন সমাজ অধ্যয়নৰ 30টাকৈ প্ৰশ্ন থাকিব ঠিক একেদৰে আমি আপোনালোকক জনাইছো সাধাৰণ জ্ঞানৰ বাবে 30টাকৈ প্ৰশ্ন থাকিব সাধাৰণ জ্ঞানৰ বাবে জেনাৰেল নলেজৰ থাকিব 30টাকৈ প্ৰশ্ন লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি থাকিব 20টাকৈ প্ৰশ্ন এয়া HSSLCৰ বাবে ঠিক একেদৰে জেনাৰেল ইংলিছৰ বাবে থাকিব 35টাকৈ প্ৰশ্ন এই সমূহ সিলেবাস আদি প্ৰকাশ কৰা হৈছে তাৰ সকলো তথ্য আমি লৈ অহাৰ চেষ্টা কৰিছো সাধাৰণ গণিতৰ বাবে 35টাকৈ প্ৰশ্ন থাকিব সাধাৰণ গণিতৰ ক্ষেত্ৰত 35টাকৈ প্ৰশ্ন থাকিব বুলি উল্লেখ কৰা হৈছে আৰু 3 ঘণ্টাৰ বাবে এই লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু পুনৰবাৰ কৈছো নেগেটিভ মাৰ্কিং থাকিব ইয়াত চতুৰ্থ বৰ্গৰ HSLC পৰ্যায়ৰ ড্ৰাইভাৰ লেভেলৰ বাবে অনুষ্ঠিত হ'ব 150 নম্বৰৰ লিখিত প্ৰশ্ন 150 নম্বৰৰ লিখিত প্ৰশ্ন অনুষ্ঠিত হ'ব সমাজ অধ্যয়নৰ বাবে থাকিব 20টাকৈ প্ৰশ্ন সমাজ অধ্যয়নৰ বাবে থাকিব সাধাৰণ জ্ঞানৰ বাবে থাকিব 30টা প্ৰশ্ন সাধাৰণ জ্ঞানৰ বাবে 30টাকৈ প্ৰশ্ন থাকিব ড্ৰাইভাৰ সকলৰ বাবে সমান্তৰালভাৱে লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটিৰ বাবে 20টাকৈ প্ৰশ্নৰ ব্যৱস্থা থাকিব চতুৰ্থ বৰ্গৰ যিসকলে ড্ৰাইভাৰৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব সাধাৰণ গণিতৰ থাকিব 30টাকৈ প্ৰশ্ন সাধাৰণ গণিতৰ ক্ষেত্ৰত 30টাকৈ প্ৰশ্ন থাকিব আৰু জেনাৰেল ইংলিছৰ বাবেও 30টা প্ৰশ্ন থাকিব গতিকে যি সকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকক আমি শুভেচ্ছা জনাইছো আৰু সকলো সিলেবাস লৈ অহাৰ চেষ্টা কৰিছো ৰোড ট্ৰান্সপৰ্টৰ বাবে তেওঁলোকৰ থাকিব 20টাকৈ প্ৰশ্ন ইয়াত নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা থাকিব এই প্ৰশ্নসমূহ মাল্টিপল চইচ থাকিব অৰ্থাৎ A B C এৰ আপোনাৰ মাল্টিপল চইচ থাকিব আপুনি সিলেক্ট কৰিব লাগিব যদি ভুল কৰে নেগেটিভ মাৰ্কিং হ'ব সৰ্বমুঠ 150 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব 150 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 4 ভাগৰ এভাগ হ'ব নেগেটিভ মাৰ্কিং ধৰি লোৱা হওক 1 নম্বৰৰ প্ৰশ্ন আছিল আপুনি ভুল কৰিলে তেতিয়াহলে 0.25 আপোনাৰ নেগেটিভ মাৰ্কিং হ'ব এটাত যদি অধিক উত্তৰ দিয়ে বা এও সিলেক্ট কৰিলে বিও সিলেক্ট কৰিলে তেতিয়াও কিন্তু নেগেটিভ মাৰ্কিং ৰূপে ইয়াক গণ্য কৰা হ'ব আৰু প্ৰশ্নসমূহ 5টা ভাষাত উপলব্ধ হ'ব অৰ্থাৎ 5টা ভাষা ল্যাঙ্গুৱেজত এই প্ৰশ্ন কাকতসমূহ আহিব কি আপুনি চইচ কৰিব পাৰিব অসমীয়া বাংলা ইংৰাজী বড়ো আৰু হিন্দী এইকেইটা ভাষাত প্ৰশ্নৰ কাকত আহিব গতিকে আপোনাৰ নেটিভ ল্যাঙ্গুৱেজ যি হয় বা মাদাৰ টাং যি হয় তাক লৈ কৰিব পাৰিব আমি অধিক তথ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ লগত সেই বিশেষ পত্ৰখন আছে আমি আপোনালোকক দেখুৱাম যি নটিফিকেশন দেখুৱাইছো এয়া চাওক এই প্ৰথমতে যেটো দেখিছে বেচেলাৰ ডিগ্ৰী লেভেল পোষ্ট অৰ্থাৎ গ্ৰেজুৱেট লেভেলৰ বা BA লেভেলৰ বাবে কি আহিব পাৰে প্যাটাৰ্ন অফ কোৱেশ্চনছ ফৰ ৰিটেন টেষ্ট ইয়াত যদি চাই টোটাল কোৱেশ্চন 150টা আহিব টোটাল মাৰ্ক কিন্তু 175 হ'ব ইয়াত আমি দেখুৱাইছো সোশ্যাল ষ্টাডিজ 30টা প্ৰশ্ন আহিব মাৰ্কস পাৰ কোৱেশ্চন 1 নম্বৰকে আহিব জেনাৰেল নলেজৰ 35টা প্ৰশ্ন আহিব 1 নম্বৰকে আহিব লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটিৰ 20টা প্ৰশ্ন আহিব 1 নম্বৰকে থাকিব জেনাৰেল ইংলিছত 30টা প্ৰশ্ন জেনাৰেল ম্যাথমেটিক্সত 30টা প্ৰশ্ন আহিব 30টা প্ৰশ্ন আহিব 1 নম্বৰকৈ থাকিব জেনাৰেল ইংলিছত 10টা প্ৰশ্ন আহিব 1 নম্বৰকৈ থাকিব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজত 25টা থাকিব আৰু 2 নম্বৰকৈ আহিব টোটাল মাৰ্ক হ'ব BA লেভেলৰ বাবে গ্ৰেজুৱেট লেভেলৰ বাবে 175 আৰু টোটাল কোৱেশ্চন হ'ব 150 ডিউৰেচন হ'ব 3 আৱাৰ্স এয়া লিখিত পৰীক্ষাৰ বাবে আমি আপোনালোকক জনালো এটা দ্বিতীয়তে বি দি থোৱা হৈছে ফৰ
HSSLC লেভেল পোষ্ট যিসকল আছে তেওঁলোকৰ বাবে কি হ'ব সোশিয়াল ষ্টাডিজ চাওক 30টা প্ৰশ্ন আহিব 1 নম্বৰকৈ এটা প্ৰশ্নত থাকিব জেনাৰেল নলেজত 30টা প্ৰশ্ন আহিব 1 নম্বৰকৈ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ থাকিব জেনাৰেল ইংলিছৰ ক্ষেত্ৰত 35টা প্ৰশ্ন আহিব 1 নম্বৰকৈ থাকিব জেনাৰেল ম্যাথমেটিক্সৰ ক্ষেত্ৰত 35টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ আহিব টোটাল মাৰ্ক 150 টোটাল কোৱেশ্চনছ 150 ডিউৰেচন 3 আৱাৰ্ছ ইয়াৰ বাবে 3 ঘণ্টা ইয়াৰ পাছত সি লেভেলত দি থোৱা হৈছে ফৰ HSLC লেভেল পোষ্ট ড্ৰাইভাৰৰ বাবে কি আহিব সোশিয়াল ষ্টাডিজ 20টা প্ৰশ্ন আহিব 1 নম্বৰকৈ থাকিব জেনাৰেল নলেজ 30টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ আহিব জেনাৰেল ইংলিছৰ 30টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ আহিব জেনাৰেল ম্যাথমেটিক্সৰ 30টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ আহিব ৰোড ট্ৰান্সপৰ্টৰ 20টা প্ৰশ্ন থাকিব 1 নম্বৰকৈ আহিব ডিউৰেচন 3 আৱাৰ্ছ 150টা কোৱেশ্চনছ আৰু টোটাল মাৰ্ক 150 এতিয়া ইয়াৰ নিয়মখিনি পঢ়ি লওক ইয়াত নিয়মখিনি কেইবাটাও আছে এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা the question paper in each level will consist of multiple choice questions only and for every questions there will be only one correct answer to be chosen from the given options multiple choice হ'ব অৰ্থাৎ A B C D এনেকুৱা থাকিব প্ৰতিটো প্ৰশ্নৰ আৰু তাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ হ'ব আৰু এই শুদ্ধ উত্তৰটো আপুনি সিলেক্ট কৰিব লাগিব স্পষ্টভাৱে লিখি দিয়া হৈছে সেকেন্ডত কোৱা হৈছে the number of questions mentioned in above tables for different subjects or topics are indicative and approximate the actual number of questions in the question paper may vary slightly but the total number of questions will remain 150 only 150 টাই টোটাল নম্বৰ আহিব বা টোটাল প্ৰশ্ন থাকিব বুলি ইয়াত উল্লেখ কৰি দিয়া আছে তৃতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো এবাৰ নতুনকৈ ইনক্লুড কৰা হৈছে এটোত আটাইতকৈ গুৰুত্ব দিয়ক পৰীক্ষাৰ্থীসকলে there will be negative marking for wrong answers অৰ্থাৎ ভুল উত্তৰৰ বাবে negative markingৰ ব্যৱস্থা থাকিব the negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks allotted to the questions এটা প্ৰশ্নৰ 4 ভাগৰ এভাগ নেগেটিভ মাৰ্কিং হ'ব আপুনি যদি ভুল কৰে ধৰি লোৱা হক 1 নম্বৰ আহিছিল ইয়াত উদাহৰণ দি দিছে তেওঁলোকে উদাহৰণটো দি দিছে উদাহৰণটো ফৰ এক্সাম্পল নেগেটিভ মাৰ্কিং ফৰ ৰং এনসাৰ্স অফ এ কোৱেশ্চনছ কেৰিং 1 মাৰ্ক উইল বি 0.25 যদি 1 নম্বৰৰ প্ৰশ্নটোত আপুনি ভুল দিয়ে 0.25 নেগেটিভ মাৰ্কিং হ'ব সিমিলাৰলি নেগেটিভ মাৰ্কিং ফৰ দা ৰং এনসাৰ অফ এ কোৱেশ্চনছ কেৰিং 2 মাৰ্কস উইল বি 0.50 অৰ্থাৎ প্ৰশ্নটোত যিমান নম্বৰ হ'ব তাৰ 4 ভাগৰ এভাগ নেগেটিভ মাৰ্কিং হ'ব গতিকে নেগেটিভ মাৰ্কিংৰ পৰা যদি উত্তৰটো নাজানে প্ৰশ্নটো উত্তৰ নিদিবই অন্যথা আপোনাৰ মাৰ্ক কমি যাব চতুৰ্থতে দিয়া হৈছে Selecting more than one option of a questions will be treated as wrong answer and will be awarded negative marking. আপুনি যদি A B C D আছে ধৰি লোৱা হক A বা C দুটা সিলেক্ট কৰি দিলে তেতিয়াও কিন্তু ইয়াক ভুল উত্তৰ হিচাপে ধৰি লোৱা হ'ব আৰু আপোনাৰ পুনৰবাৰ নেগেটিভ মাৰ্কিংত আহি যাব গতিকে যদি নাজানে যদি আপুনি শিওৰ নহয় কেনেকৈ দিব লাগে তেতিয়া হলে প্ৰশ্ন উত্তৰ নিদিব স্পষ্টভাৱে ইয়াত লিখি দিয়া হৈছে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকলে অৱতীৰ্ণ হ'ব তেওঁলোকৰ লগত এই নিউজটো শেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে গম পায় সহজ ভাষাত আমি বৰ্ণনা কৰি দিয়াৰ চেষ্টা কৰিছো Questions paper will be in the following languages Assamese, Bengali, English, Bodo and Hindi অসমীয়া বাংলা ইংৰাজী বড়ো আৰু হিন্দী এইকেইটা ভাষাতে এই প্ৰশ্নসমূহ আহিব যাৰ উত্তৰ আপোনালোকে কৰিব লাগিব the date and the time of the examination will be notified due course of time ইয়াৰ যি সময় আৰু যি তাৰিখ হেয়া পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব গতিকে এই সমূহ এইদৰে পৰীক্ষা অনুষ্ঠিত হ'ব যাৰ নিয়ম আমি আপোনালোকক জনালো গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকক শুভেচ্ছা জনাইছো পৰীক্ষাৰ নিয়ম কিদৰে অনুষ্ঠিত হ'ব হেয়া জনালো আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব হিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই
কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিশ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টত প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিশতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব হিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিশ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টত প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে